জাগা জাগা ভাৰতৰ তৰুণী জাগা জাগা ভাৰতৰ তৰুণী সমাজসেৱী হিচাপে তেওঁ হৰিজনসকলৰ কাৰণে বিগত সময়ছোৱাত যথেষ্ট কাম কৰিছে আৰু যিটো প্ৰশংসাযোগ্য। প্ৰথমে মঞ্চত উপবিষ্ট প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিক জনাইছোঁ আৰু লগতে আপোনালোকলৈ মোৰ সেৱা থাকিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ ডেমক্ৰেচি লাইভ আৰু মৰম লাইভত মোক ইমানখিনি যোগ্য বুলি ভবাৰ বাবে। মই এতিয়াও আচলতে বহুত এইবিলাক ক্ষেত্ৰত আচলতে এনেকৈ বঁটা পাব পৰা চাগে কৰিছোঁ বুলি মই নিজকে ভবা নাই। আচলতে কেৱল কাম কৰি গৈ আছোঁ আৰু ধন্যবাদ যি এই অনুষ্ঠানলৈ মোক মতাৰ বাবে। ইমান কেইগৰাকী 100গৰাকী বিশিষ্ট মহিলা, প্ৰতিগৰাকীৰে এটা এটা নিজস্ব এটা সুকীয়া এটা স্থান আছে, নাম আছে। তাৰে মাজত ময়ো আজি সোমাব পাৰিছোঁ, অত্যন্ত সুখী অনুভৱ কৰিছোঁ। আৰু কিমান লোকক নিজৰ আনন্দৰ মৰমে ক'লে ইতিমধ্যে মই এগৰাকী কণ্ঠশিল্পী, কিন্তু তাৰোপৰি মোৰ কেইটামান কাম কৰি মই খুব ভাল পাওঁ। যেনে অলপ সমাজৰ হকে কিছুমান কাম কৰাৰ মোৰ খুব এটা হেঁপাহ আছে আগৰ পৰাই। আৰু যিহেতু সংগীতৰ লগত জড়িত আছিলোঁ সেয়েহে ভাবিলোঁ এখন NGO গঠন কৰিলোঁ 2017 চনতে। আৰু সেই অনুষ্ঠান সেই NGOটোৰ জৰিয়তে মই বিশেষতঃ হৰিজন ল'ৰা ছোৱালীখিনিৰ কাৰণে কিবা এটা কৰাৰ ইচ্ছা কৰিছিলোঁ। কাৰণ তেওঁলোকে অসমত থাকিও অসমৰ কালচাৰটোৰ বিষয়ে বৰ বিশেষ একো নাজানে। এতিয়াও যদি তেওঁলোকক কিবা এটা সোধে হিন্দীত উত্তৰটো দিয়ে। তেতিয়া মই ভাবিলোঁ যে তেওঁলোকক যদি আমি আমাৰ যিখিনি লোক সংস্কৃতি আছে, সত্ৰীয়া হওক, ভোৰতাল হওক, বৰগীত, লোকগীত, ঢোল বাদন, বাঁহী বাদন, এইবোৰ যদি আমি তেওঁলোকক শিকাব পাৰোঁ আৰু যদি এটা সময়ত এনেকুৱা হৈ যাব পাৰে যে তাৰেই এগৰাকী বিচনৰ পৰাকৈ যদি উঠিব পাৰে। গতিকে সেই চেষ্টাৰে মই আগবঢ়াই নি আছোঁ। প্ৰতি বছৰে কিছুমান কৰ্মশালা কৰাম আৰু খুব ভাল ভাল মানে ছাত্ৰ ছাত্ৰী ওলাইছে যিসকলে খুব ধুনীয়াকৈ ভোৰতাল আৰু বিহু এইবোৰ নাচিব পৰা হৈছে, গান গাব পৰা হৈছে, লোকগীত গায়, গাঁৱলীয়া লোকগীত গায়। তেনেকুৱা ধৰণৰ কিছুমান এটা প্ৰচেষ্টা হাতত লৈছোঁ। অনাগত দিনত এইবোৰ কৰি যাম বুলি ভাবিছোঁ। আৰু দ্বিতীয়তে মই এটা মহিয়সী ময়ো আজি যদি মই বঁটা পাইছোঁ, মোৰ ভাল লাগিছে যে মই প্ৰথমবাৰৰ বাবে এনেকৈ এটা অনুষ্ঠানত আহিছোঁ। কিন্তু মই নিজেও এতিয়া এনেকুৱা অনুষ্ঠান এটা আয়োজন কৰি আহিছোঁ আজি যোৱা 2-3 বছৰৰ পৰা, য'ত 5গৰাকী মহিলাক এটা বঁটা দিয়া মানে এটা আৰম্ভণি এটা কৰিছোঁ। কিন্তু সেই মহিলা কেইগৰাকী কোনো জনা শুনা মহিলা নহয়, একেবাৰে অজ্ঞাত স্থানৰ পৰা অহা। তেখেতে ধৰক নিজৰ সমষ্টিতে, নিজৰ ঠাইতে এনেকুৱা এটা কাম কৰি আছে যাৰ দ্বাৰা নিজৰ লগতে আৰু 100গৰাকী মহিলাক অনুপ্ৰাণিত কৰি আছে। তেনেকুৱা ধৰক আপুনি এগৰাকী খেতি কৰি থকা মহিলা, দক্ষিণ চাইডৰ পৰা এগৰাকী মহিলা আছিলে যে খেতি কৰে। মই তেওঁক উলিয়াই আনিছোঁ আৰু তেওঁ ইমান ভাল পাইছে যে আজি মই এইটো বঁটা পাবলৈ যোগ্যখিনি ক'লোঁ। আপুনি এইকাৰণে হৈছে কাৰণ আপোনাৰ লগতে আপোনাক দেখি আৰু 100গৰাকী অনুপ্ৰাণিত হৈছে। তেনেকৈ বেলেগ বেলেগ ফিল্ডৰ পৰা এণ্টাৰপ্ৰেনৰ হ'ব পাৰে। এগৰাকী গাৰো মহিলা আছিলে, তেওঁৰ বয়স 85 হ'ব যেতিয়া যোৱা বছৰ কলাক্ষেত্ৰত এই বঁটাটো দিয়া হৈছিলে। তেওঁ নাইটিংগেল বুলি জানে ছয়গাঁৱৰ ফালে। আৰু তেওঁ বোলে এটা সময়ত মানে চাইকেল লৈ ঘৰত গৈ পেলাই যেতিয়া মেটাৰ্নিটি মানে যেতিয়া মহিলাৰ যেতিয়া প্ৰসৱৰ সময় হয়, তেওঁ ঘৰত গৈ তেওঁ মানে প্ৰসৱ বাহিনী কৰাইছিলে। তো তেনেকুৱা এটা কিমান মহান কাম কৰিছিলে, তেওঁ কোনেও নাজানিছিলে। কিন্তু তেওঁ সেই সাহসিকতাৰ কাৰণে বা তেওঁ কৰি থোৱা কামখিনিৰ কাৰণে তেওঁ সেই বঁটাটো পাবলৈ আচলতে তেওঁ যোগ্য বুলি ভাবিলোঁ। গতিকে তেওঁ দেখি আৰু 100গৰাকী অনুপ্ৰাণিত হৈছে। গতিকে আমাৰ সদায় সেনেকুৱা এটা চেষ্টা যে এনেকুৱা নজনা নুশুনা ঠাইৰ পৰা কিছুমান অজানা মহিলাক আমি যদি লৈ আহিব পাৰোঁ, তেওঁলোক নাজানে কোনেও, কিন্তু তেওঁলোকক আমি আমাৰ দৰে কিছুমান অন্যান্য মহিলাৰ ওচৰত যাতে আমি অনুপ্ৰাণিত কৰোঁ, এটা ঢল দিব পাৰোঁ। এইটোৱে মোৰ প্ৰচেষ্টা কৰি আহি আছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে সহযোগিতা পাম। অনাগত দিনতো আৰু কিছু ভাল ভাল কাম কৰিব পাৰিম এই আশা কৰিছোঁ। আশীৰ্বাদ কৰিব আৰু যেন ভাল কাম কৰি যাই থাকিব পাৰোঁ। আৰু গীতৰ কথা হৈছে বেছি কথা ক'লোঁ চাগে মই অকণমান। এটি মোৰ গীত আছে, অকণমান গাইছোঁ। কথাখিনি মোৰ খুব ভাল লাগে আচলতে। জাগা জাগা ভাৰতৰ তৰুণী জাগা জাগা ভাৰতৰ তৰুণী হাতে হাতে লৈ এই স্বৰ্ণভূমি
এইটোৱে কথা যে তৰুণীসকল আগুৱাই আহিব পাৰে আৰু এসময়ত এখন স্বৰ্ণ ভাৰত গঠন কৰিব পাৰিব বুলি আমাৰ আশা কৰি আজিলৈ ইমানতে বিদায় মাৰিছোঁ। ধন্যবাদ।